নিৰ্বাচনী প্ৰচাৰ আমাৰ খুব সুন্দৰভাৱে চলি আছে। আমি সবতছে জোৰ দিছোঁ বুথ লেভেল মেনেজমেণ্টত। আজি 1 বছৰ ধৰি আমি বুথত কাম কৰি আছোঁ আৰু আজি আমি সকলো ব্লকৰ প্ৰেছিডেণ্ট, মণ্ডলৰ প্ৰেছিডেণ্ট আমি জেগাই জেগাই আমি সকলোৰে লগত আমি মিটিং কৰিছোঁ। প্ৰথম আমাৰ 3খন জিলাৰ যিসকল ব্লকৰ সভাপতি আছে, ব্লকৰ সভাপতিসকলৰ লগত আজি আনুষ্ঠানিকভাৱে আমি একদম পুলিং এজেণ্টৰলৈকে আমি কেনেকৈ কাম কৰিম এইটো আমি আৰম্ভণি কৰিছোঁ আৰু আমাৰ মোৰ নিজৰ বাসভৱনৰ পৰাই কৰিছোঁ। প্ৰচাৰ আমাৰ খুব সুন্দৰভাৱে চলি আছে। বিজুলী কলিতা মেধি, মীৰা বৰঠাকুৰ আনফালে বিজুলী কলিতা মেধি, চৰকাৰ বিজেপিৰ হয়, মীৰা বৰঠাকুৰে নিৰ্বাচনত পৰিণত কৰি লাভ নাই, এনেকুৱা মন্তব্য আগবঢ়াইছে বিজেপি। চাওক, তেওঁ কি মানে মন্তব্য আগবঢ়াইছে সেইটো মোৰ ফ'কাছ নহয়। মোৰ ফ'কাছটো হৈছে জ্বলন্ত যিবিলাক সমস্যা আছে গুৱাহাটী, গোটেই অসমৰ সমস্যাটো আছেই। গুৱাহাটীৰ মাজত যিবিলাক খোৱা পানীৰ সমস্যা আছে, ৰাস্তা ঘাটৰ নলা নৰ্দমাৰ কদৰ্য পৰিৱেশ সমস্যা আছে। আজি তাৰিখত আপোনালোকে দেখিছে বিশ্বৰ ভিতৰত 2য় প্ৰদূষিত চিটি হিচাপে গুৱাহাটীক নাম্বাৰিং কৰা হৈছে। ভাৰতবৰ্ষৰ ভিতৰত লেতেৰা চিটি হিচাপে গুৱাহাটীক নাম্বাৰিং কৰা হৈছে। আজি তাৰিখত ইয়াতে হত্যা হিংসা যিমানবিলাক ঘটনা বেছিকৈ চলিছে অসমত চলিছে। নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত যদি চাই দৈনিক নাৰী নিৰ্যাতিত হৈছে। আজি তাৰিখত যুৱ প্ৰজন্মৰ হাতত সংস্থাপন নাই। ক্ষুদ্ৰ মজলীয়া যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ অৱস্থা তেনেই হতাশজনক। আজি তাৰিখত মহিলাসকলকে কওক, মহিলাসকলৰ এটা কথা, এফালে অৰুণোদয় দিছে, এফালে লাখপতি বাইদেউৰ কথা কৈছে, কিন্তু মহিলাসকলক যদি মই আজি তাৰিখত যদি জয়ী হৈ যাব পাৰোঁ, প্ৰথম সকাহটো দিম যে দাম বৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰাটো যিহেতুকে কেন্দ্ৰীয় বিষয়, আমি সদনত গৈ দাম বৃদ্ধি ৰোধ কৰিবৰ কাৰণে কথা ক'ম। গতিকে তেওঁলোকে কৈছে যে চৰকাৰ কেন্দ্ৰত আছে, ইয়াত চৰকাৰ আছে, আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি লাভ নাই। মই এইটো কথা তেওঁলোকক ক'ব বিচাৰিছোঁ, তেওঁলোকৰ যে এমপিৰ হাতত ৰিপৰ্ট কাৰ্ড নাই, যি কাৰণত 5জন এমপিক আঁতৰাই দিবলগীয়া হ'ল। গতিকে ৰাইজে কাম নোহোৱা এমপিক পঠাব নেকি? যি সমস্যাৰ কথাই গম নাপায়, যি গুৱাহাটীত কোনো সমস্যা নাই বুলি কৈছে, সেইটোৱেতো বৃহৎ সমস্যা। যি মানুহে গুৱাহাটীত আজি ভৰলুখন এফালৰ পৰা মৃতপ্ৰায় অৱস্থালৈ গুচি গৈছে, খনাজান, বুন্দাজান, দীপৰ বিল, বিভিন্ন গাঁৱৰ সমস্যাবিলাকলৈ যদি যায়, যে ডিমৰীয়াত পাহাৰৰ মাটিৰ সমস্যা আছে, গুৱাহাটীত 85,000 পাহাৰত বাস কৰা মানুহৰ পট্টাৰ সমস্যা আছে। আপুনি যদি গ্ৰামীণলৈ যায়, খোৱা পানীৰ সমস্যা, দলঙৰ সমস্যা, বিভিন্ন ধৰণৰ কৃষকসকলৰ সমস্যা, যিসকল আমাৰ বস্ত্ৰ উদ্যোগৰ লগত জড়িত মানুহ মহিলা আছে তেওঁলোকৰ সমস্যা, বিভিন্ন সমস্যা আছে। আৰু সেই সমস্যাক যদি বিজেপি পাৰ্টীয়ে সমস্যা নাই বুলি কয়, তেতিয়াহ'লে তাতকৈ হাস্যকৰ কথা একো নাই। তাৰমানে তেওঁলোকে সমস্যাবিলাক দেখি নাপায়। তেওঁলোকে ভাবিছে যে বিজেপিয়ে মোদী গেৰেণ্টি দিব, জিকি আহিব। মানুহে গেৰেণ্টিবোৰ দেখিলে নহয়, 1 তাৰিখৰ পৰা 800 বিধ ঔষধৰ দাম বৃদ্ধি পাব। জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰা চৰকাৰখনে, যোনে জীৱনক লৈ পেলাই খেলা কৰিলে, তেনেকুৱা এখন চৰকাৰক ভোট দিব লাগে নে নালাগে, গুৱাহাটীৰ বৃহত্তৰ গুৱাহাটীৰ ৰাইজে চিন্তা কৰিব। ডেফিনেটলি তেওঁলোকে আমাক এবাৰ মতদান দিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা য'ত স্কুল বন্ধ কৰাৰ সপোন দেখি মদৰ দোকানৰ ৰাজহৰে হেলিকপ্টাৰ কিনা আৰু বিধায়ক কিনাৰ সপোন দেখে। কংগ্ৰেছক ভূপেন্দ্ৰই ডুবাব চেষ্টা কৰিছে। নাই, সেইটো এটা নেৰেটিভ, এইটো বিজেপিয়ে চেষ্টা কৰিছে। কংগ্ৰেছক ভূপেন বৰা ডাঙৰীয়া নহয়, শুনক, কংগ্ৰেছৰ যিসকলে পদত্যাগ কৰিছে নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ কাৰণে কৰিছে। যিখন কংগ্ৰেছৰ পতাকা, যিটো কংগ্ৰেছৰ চিম্বলে তেওঁলোকক আভিজাত্য দিছে, তেওঁলোকক এটা সুষম ৰাস্তাত চলিব পৰা ব্যৱস্থা দিছে, তাৰপিছত ভূপেন বৰাক তেওঁলোকে আঙুলিয়াই দি পেলাই হিমন্ত বিশ্ব শৰ্মাৰ জালত ভৰি দিছে, এইটো দুৰ্ভাগ্যজনক কথা। তেওঁলোকেতো ভূপেন বৰাৰ কাৰণে কংগ্ৰেছ কৰা নাই, আদৰ্শ আৰু নীতিৰ প্ৰতি কংগ্ৰেছ কৰিছে। আদৰ্শ আৰু নীতিক জলাঞ্জলি দিয়া সেইসকল নেতাক এইবাৰ ৰাইজে পুৰা আঘাত দিব। কি কৈছে? টিকটৰ নামত 1 টকাটো আমি দিয়াৰ প্ৰশ্নই নুঠে। মই এবাৰলৈ টিকেট বিচাৰি দিল্লীলৈ যোৱাৰ নজিৰ নাই, টিকেট ঘৰত বহি পাইছো। নাই, এইবিলাকতো আপোনালোকে এই প্ৰশ্নবিলাক হিমন্ত বিশ্ব শৰ্মাক সোধকচোন, আপোনাক লগে লগে ক'ব মালিকক ফোন কৰিম। না, জ্যেষ্ঠ কংগ্ৰেছী কোনোবা নেতাই অভিযোগ উঠাব পাৰে, এইটো বেলেগ কথা। কিন্তু বহুতো বিজেপি মানুহে অভিযোগ কৰিছে। অশোক শৰ্মাই কৈছে যে হিমন্তই আহি বিজেপিটো ডুবালে। ৰামেশ্বৰ তেলীয়ে কৈছে যে বিজেপি বাই বাই বুলি কৈছে। তেনেকৈতো বিজেপিয়েও বহুত কথা কৈছে, সেইটোতো আপোনালোকে প্ৰচাৰ নকৰে। কংগ্ৰেছৰটো প্ৰচাৰ কৰে, বিজেপিটো নকৰে। বিজেপি বহু মানুহে আহি কংগ্ৰেছত জইন কৰিছে। আমাৰ যি
লখিমপুৰৰ যিজন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰয়াসী তেওঁতো বিজেপিৰ পৰা আহি প্ৰাৰ্থিত্ব বিচাৰিছে মই বিজেপি 17 বছৰ কৰি আহি প্ৰাৰ্থিত্ব পাইছোঁ শৈলেন সোণোৱাল প্ৰদ্যুৎ বৰা এইবিলাকতো আমি বিজেপিৰ পৰা আহিছোঁ RP শৰ্মা বিজেপিৰ পৰা আহিছে গতিকে এই কথাবিলাকো সুধিব কেতিয়াবা যে বিজেপি এৰি কিয় আহিছে আজি আপোনাৰ অশোক সিংহালৰ যিটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে অহা কাইলৈ 200 মানুহে আমাৰ লগত জইন কৰিব এইবিলাক প্ৰশ্নটো আছে আমাৰ হাতত কি কাৰণত পলাইছে RP শৰ্মাই কৈছে আপোনাৰ বিজেপিত যিসকল কংগ্ৰেছী নেতা যোগদান কৰিছে সেইসকল হৈছে আয়াৰাম গয়াৰাম নিজৰ স্বাৰ্থৰ কাৰণে জইন কৰিছে সেইটোতো হয়ে চাওক ময়ো বিজেপিৰ পৰা আহিছোঁ কিন্তু একো লৈ অহা নাই তাতো বিৰোধীত আছোঁ ইয়াতো বিৰোধীত আছোঁ স্থিতি স্পষ্ট যে অসম আৰু অসমীয়াৰ পৰিস্থিতিক লৈ যোনে বেপাৰ চলাব সেই বেপাৰৰ বিৰুদ্ধে আমি যাম আমি অসমীয়া জাতিক লৈ অসমৰ সমস্যাক লৈ দোকানদাৰী চলোৱা ৰাজনীতিত মই নাই থেংক ইউ এখনৰ ভিতৰত 14খনে বিজেপি লাভ কৰিছে মুখ্যমন্ত্ৰীয়ে নকয় কি আমিতো হৈছিল যে মুখ্যমন্ত্ৰীজন ইমান তৰল হোৱাটো আমি বিচৰা নাছিলোঁ মুখ্যমন্ত্ৰীয়ে যেতিয়াই তেতিয়াই চব কথা কৈ থাকে এটা সময়ত কয় ইছলাম শান্তি এতিয়া কয় ইছলাম ঘৃণা এটা সময়ত কয় বদৰ মুখ্যমন্ত্ৰী হ'ব এতিয়া বদৰৰ দিনৰ আজমলৰ লগত ৰাতি একেলগে কথা পাতে এটা সময়ত কৈছিলে 21 মে'ৰ পৰা মই ইলেকশ্যন নেখেলোঁ 21 চনৰ পৰা নিৰ্বাচন নেখেলোঁ এতিয়া আকৌ তেওঁ নিৰ্বাচন খেলি আছে মুখ্যমন্ত্ৰীৰ কথাৰ কিবা ভেলু আছে নেকি মুখ্যমন্ত্ৰীয়ে মনস্তাত্ত্বিকভাৱে মানুহক দুৰ্বল কৰিবৰ কাৰণে খেলে মুখ্যমন্ত্ৰীয়ে বাতৰি কাগজবিলাক পঢ়কচোন প্ৰদূষিত চিটি লেতেৰা চিটি সংস্থাপন নাই স্কুল বন্ধ কৰিছে মদৰ দোকান বৃদ্ধি কৰিছে এই কথাবিলাক আজি তাৰিখত মুখ্যমন্ত্ৰীৰ সবতছে ডাঙৰ মানে মানুহৰ সমস্যা কি কথা ক'ব নোৱাৰে সাংবাদিকে কথা ক'লে কয় এইটো মালিকক কৈ দিম চাকৰি গুচি যাব এইটো পৰিৱেশলৈ লৈ গৈছে এনেকুৱা মুখ্যমন্ত্ৰী আমি বিচাৰিছোঁ নেকি গতিকে মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা কয় এই কথাবিলাকক গুৰুত্ব দিব নালাগে তেওঁ হাল এৰি শিয়াল খেদিছে মুখ্যমন্ত্ৰীৰ দায়িত্বক তেওঁ হেলা কৰি পেলাই তেওঁ সকলোকে মহিলাসকলক হিতাধিকাৰী বনাই লৈ পেলাই বিজেপি ভোটাধিকাৰ কৰিব বিচাৰিছে এইটোতো ৰাইজে কেতিয়াও সহ্য নকৰে নিৰ্বাচনী প্ৰাক মুহূৰ্তত প্ৰতিগৰাকী